নমস্কাৰ ভিডিঅ'টি আৰম্ভ কৰিব বিচাৰিছোঁ আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে তলৰ কোনখন ঠাইত আঙুৰ উৎপাদন নহয় তলত বিশেষকৈ চাৰিখন ঠাই আছে চাৰিখন ঠাইৰ ভিতৰত কোনখন ঠাইত আঙুৰ উৎপাদন নহয় এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে তামিলনাডু গতিকে মনত ৰাখিব তামিলনাডুত আঙুৰ উৎপাদন নহয় নেক্সট অপচন হৈছে তলৰ কোনখন ঠাইত পাট সূতা উৎপাদন নহয় তলৰ কোনখন ঠাইত পাট সূতা উৎপাদন নহয় এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে কাশ্মীৰ গতিকে মনত ৰাখিব কাশ্মীৰ ঠাইত পাট সূতা উৎপাদন নহয় নেক্সট অপচন হৈছে ক্লিক তলৰ উল্লেখিত কোনখন ঠাইত লোন উৎপাদন নহয় তলত উল্লেখিত কোনখন ঠাইত লোন উৎপাদন নহয় এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে নাগালেণ্ড গতিকে মনত ৰাখিব নাগালেণ্ডত লোন উৎপাদন নহয় নেক্সট অপচন হৈছে তলত উল্লেখ কৰা কোনখন ঠাইত বক্সাইটৰ আকাৰ পোৱা নাযায় তলত উল্লেখ কৰা কোনখন ঠাইত বক্সাইটৰ আকাৰ পোৱা নাযায় এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে হিমাচল প্ৰদেশ গতিকে মনত ৰাখিব হেয়া হৈছে বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হ'ব হিমাচল প্ৰদেশ গতিকে মনত ৰাখিব হিমাচল প্ৰদেশত বক্সাইটৰ আকাৰ পোৱা নাযায় তলত উল্লেখ কৰা ঠাইকেইখনৰ ভিতৰত নেক্সট অপচন হৈছে তলত উল্লেখিত কোনখন ঠাইত কয়লাৰ খনি পোৱা নাযায় তলত উল্লেখিত কোনখন ঠাইত কয়লাৰ খনি পোৱা নাযায় এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে অৰুণাচল প্ৰদেশ গতিকে অৰুণাচল প্ৰদেশত তলত উল্লেখ কৰা ঠাইকেইখনৰ ভিতৰত কয়লা খনি পোৱা নাযায় নেক্সট অপচন হৈছে তলত উল্লেখিত কোনখন ঠাইত চূণশিলৰ খনি নাই তলত উল্লেখিত কোনখন ঠাইত চূণশিলৰ খনি নাই এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে ৰাজস্থান গতিকে মনত ৰাখিব ৰাজস্থানত চূণশিলৰ খনি নাই নেক্সট অপচন হৈছে তলত উল্লেখিত কোনখন ঠাইত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ নাই তলত উল্লেখিত কোনখন ঠাইত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ নাই এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে চি ক্লিক বিহাৰ গতিকে মনত ৰাখিব বিহাৰত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ নাই নেক্সট অপচনলৈ আগবাঢ়িছোঁ যদি ভিডিঅ'টি ভাল পাইছে নিশ্চয় ভিডিঅ'টিক ছাবস্ক্ৰাইব কৰিলে দৈনিক এনে ভিডিঅ' আপোনালোকে লাভ কৰিব পাৰে নেক্সট অপচন হৈছে যে সুধিছে তলৰ কোনখন ঠাইত তামৰ আকৰ নাই তলৰ কোনখন ঠাইত তামৰ আকৰ নাই এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে গুজৰাট গতিকে মনত ৰাখিব গুজৰাটত তলত উল্লেখিত ঠাইকেইখনৰ ভিতৰত তামৰ আকাৰ নাই নেক্সট অপচন হৈছে সুধিছে তলৰ কোনখন ঠাইত সোণৰ খনি নাই তলৰ কোনখন ঠাইত সোণৰ খনি নাই এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে ঝাৰখণ্ড গতিকে মনত ৰাখিব ঝাৰখণ্ডত তলৰ উল্লেখ কৰা ঠাইকেইখনৰ ভিতৰত সোণৰ খনি নাই নেক্সট অপচন হৈছে ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এই অপচনৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে মুম্বাই গতিকে মুম্বাইত ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত নেক্সট অপচন হৈছে ভাৰতৰ নৌসেনা বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত ভাৰতৰ নৌসেনা বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে লোনাভালা গতিকে মনত ৰাখিব লোনাভালা নামে ঠাইত নৌবাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত ভাৰতৰ নৌবাহিনী প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত লোনাভালাত এইখিনিতে জনাই থ'ব বিচাৰোঁ যদিহে ভিডিঅ'টি উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি লাইক কৰিব ভিডিঅ'টি কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব অতি হাৰ্ড লেভেলৰ জিকে লৈ অহা হৈছে আজিৰ ভিডিঅ'টিত নেক্সট অপচন হৈছে তলৰ কোনখন ঠাইত সৈনিক প্ৰশিক্ষণ কেন্দ্ৰ নাই তলৰ কোনখন ঠাইত সৈনিক প্ৰশিক্ষণ কেন্দ্ৰ নাই এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ বা অপচন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে ৰুৰকী গতিকে মনত ৰাখিব ৰুৰকীত কি নাই ৰুৰকীত তলত উল্লেখ কৰা ঠাইকেইখনৰ ভিতৰত সৈনিক প্ৰশিক্ষণ কেন্দ্ৰ নাই নেক্সট অপচন হৈছে কুৱেশ্যন তলৰ কোনখন ঠাইত বৈজ্ঞানিক সংগ্ৰহালয় আছে তলৰ কোনখন ঠাইত বৈজ্ঞানিক সংগ্ৰহালয় আছে এই অপচনৰ কাৰেক্ট এনসাৰ বা অপচন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনসাৰ এ ক্লিক সেয়া হৈছে বেংগলোৰ গতিকে মনত ৰাখিব বাংগালুৰুত বৈজ্ঞানিক সংগ্ৰহালয় আছে তলৰ কোনখন ঠাইত বৈজ্ঞানিক সংগ্ৰহালয় আছে সেয়া হ'ব বাংগালুৰুত কি আছে বৈজ্ঞানিক সংগ্ৰহালয় আছে নেক্সট অপচন ক্লিক নেক্সট অপচন হৈছে যে তলৰ কোনখন ঠাইত IIT প্ৰতিষ্ঠান নাই
তলৰ কোনখন ঠাইত IIT প্ৰতিষ্ঠান নাই এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেয়া হ'ব পি ইজ দ্য কাৰেক্ট এনচাৰ বুলি ক্লিক সেয়া হৈছে মিজোৰাম গতিকে মনত ৰাখিব মিজোৰামত IIT প্ৰতিষ্ঠান নাই নেক্সট অপশ্যন ক্লিক নেক্সট অপশ্যনলৈ যোৱাৰ আগতে বাৰম্বাৰ ৰিকুৱেষ্ট কৰি চেনেলটি যদি উপকৃত হৈছে নিজৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব যাতে দৈনিক এনে ভিডিঅ' আপোনালোকে লাভ কৰিব পাৰে পৰীক্ষাৰ বাবে নেক্সট অপশ্যন ক্লিক নেক্সট অপশ্যন হৈছে তলৰ কোনখন ঠাইত HMTৰ কাৰখানা আছে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব কোনটো এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে বাংগালুৰু গতিকে মনত ৰাখিব বাংগালুৰুত HMTৰ কাৰখানা আছে নেক্সট অপশ্যন হৈছে তলৰ কোনখন ঠাইত চাহ নিলাম কেন্দ্ৰ আছে তলৰ কোনখন ঠাইত চাহ নিলাম কেন্দ্ৰ আছে এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ সেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ ডি ক্লিক সেয়া হৈছে কলকাতা গতিকে মনত ৰাখিব কলকাতাত তলৰ উল্লেখিত ঠাইকেইখনৰ ভিতৰত চাহ নিলাম কেন্দ্ৰ আছে নেক্সট অপশ্যন হৈছে উল্লেখিত অনুযায়ী তলৰ কোনখন ঠাইত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আছে তলৰ কোনখন ঠাইত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আছে এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে দিল্লী গতিকে মনত ৰাখিব দিল্লীত তলৰ উল্লেখিত ঠাইকেইখনৰ ভিতৰত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আছে যদি ভিডিঅ'টি ভাল পাইছে নিশ্চয় ভিডিঅ'টি লাইক কৰিব ভিডিঅ'টি চাই ভাল পাইছে নে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰিব চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটিক ছাবস্ক্ৰাইব কৰিব নেক্সট অপশ্যন ক্লিক নেক্সট অপশ্যন হৈছে তলৰ কি কৈছে নেক্সট অপশ্যনত কৈছে যে ভাৰতৰ কোনখন ঠাইত ললিত কলা একাডেমী আছে ভাৰতৰ কোনখন ঠাইত ললিত কলা একাডেমী আছে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া কোনটো হ'ব নতুন দিল্লী গতিকে মনত ৰাখিব নিউ দিল্লী বা নতুন দিল্লীত কি আছে ললিত কলা একাডেমী আছে নেক্সট অপশ্যনলৈ আগবাঢ়িছোঁ নেক্সট অপশ্যন আহি অন্তিম প্ৰশ্ন শিতানত ভৰি দিছোঁ সেয়া হৈছে যে ভাৰতৰ একমাত্ৰ লোণ গৱেষণা কেন্দ্ৰটো ক'ত আছে ভাৰতৰ একমাত্ৰ লোণ গৱেষণা কেন্দ্ৰটো ক'ত আছে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে ভাৱনগৰ গতিকে মনত ৰাখিব ভাৱনগৰ নামে ঠাইত লোণ গৱেষণা কেন্দ্ৰটো আছে নেক্সট অপশ্যন হৈছে ক্লিক ভাৰতৰ কোন ঠাইত DDT কাৰখানা আছে ভাৰতৰ কোন ঠাইত DDT কাৰখানা আছে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে দিল্লীত ভাৰতৰ DDT কাৰখানা আছে নেক্সট অপশ্যন হৈছে অন্তিম প্ৰশ্ন আহি ভৰি দিছোঁ সেয়া হৈছে যে ভাৰতৰ কোন ঠাইত কেন্দ্ৰীয় গৃহ গৱেষণা প্ৰতিষ্ঠান আছে ভাৰতৰ কোন ঠাইত কেন্দ্ৰীয় গৃহ গৱেষণা প্ৰতিষ্ঠান আছে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ ৰুড়কী অপশ্যন নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 11 11 নম্বৰ প্ৰশ্ন অযোধ্যা কোন ৰাজ্যত আছে অপশ্যনত দিছে উত্তৰ প্ৰদেশ অন্ধ্ৰপ্ৰদেশ মধ্যপ্ৰদেশ গুজৰাট এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে উত্তৰ প্ৰদেশ গতিকে মনত ৰাখিব উত্তৰ প্ৰদেশত অযোধ্যা আছে গতিকে উত্তৰ প্ৰদেশ ৰাজ্যত কি আছে অযোধ্যা নামৰ ঠাইখন আছে মনত ৰাখিব কাৰণ অতি ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন হয় নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 18 নম্বৰ প্ৰশ্নত সোধা হৈছে যে কুৱেশ্যন নম্বৰ 18 ক্লিক বাবৰি মছজিদ কেতিয়া নিৰ্মাণ কৰিছিল ইয়াত 4টা আছে 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 1528 গতিকে মনত ৰাখিব যে 1528ত বাবৰি মছজিদ নিৰ্মাণ কৰিছিল আৰু এতিয়ালৈকে কিমানটা উত্তৰ শুদ্ধ কৰিলে নিশ্চয় কমেণ্ট কৰিব কিমান সময় লাগে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে 1.2 ছেকেণ্ড গতিকে মনত ৰাখিব 1.2 ছেকেণ্ড চন্দ্ৰৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে সময় লাগে নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নম্বৰ 5 নম্বৰ প্ৰশ্ন উত্তৰ মেৰুত আটাইতকৈ ছুটি দিনটো কি এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে 22 ডিচেম্বৰ গতিকে মনত ৰাখিব 22 ডিচেম্বৰ উত্তৰ মেৰুত আটাইতকৈ ছুটি দিনটোৰ নাম নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 6 সুধিছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে আফ্ৰিকা মহাদেশ গতিকে মনত ৰাখিব আফ্ৰিকা মহাদেশ হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ নেক্সট অপশ্যন এইখিনি জনাই থব বিচাৰিছোঁ দৈনিক এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আজিৰ জিকে কেতিয়াবা উপকৃত হৈছে নহৈছে সেইটো জনাব আৰু ভিডিঅ'টো যদিও উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো লাইক এটা কৰিব কমেণ্ট বক্সত উপকৃত হৈছোঁ বুলি বা য়েছ বুলি
সুন্দৰকৈ কমেণ্ট কৰিব। কমেণ্ট কৰিলে আমি ভাল পাব, উৎসাহ লাভ কৰোঁ। নেক্সট প্ৰশ্ন, কুৱেশ্যন নাম্বাৰ 7, 7 নম্বৰ প্ৰশ্ন। ভাৰতৰ দক্ষিণে কোনখন বিদেশী ৰাষ্ট্ৰ আছে? ভাৰতৰ দক্ষিণে কোনখন বিদেশী ৰাষ্ট্ৰ আছে? এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে শ্ৰীলংকা। গতিকে মনত ৰাখিব, শ্ৰীলংকা ভাৰতৰ দক্ষিণে থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 8 নম্বৰ। চণ্ডীগড় মুঠ জিলাৰ সংখ্যা কিমান? এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ, সেয়া হৈছে 1খন। গতিকে মনত ৰাখিব, চণ্ডীগড় মুঠ জিলাৰ সংখ্যা হৈছে 1 বা 1খন। নেক্সট, 1972 চনত কোনজন অসমৰ মুখ্যমন্ত্ৰী হয়? অপশ্যনত দিছে এ গোলাপ বৰবৰা, বি শৰৎচন্দ্ৰ সিংহ, চি সীতাশ্বৰ শইকীয়া, ডি ছৈয়দা আনোৱাৰা তাইমুৰ। গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব? আৰু এইখিনিতে বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছোঁ, এইটো সম্পূৰ্ণ নতুন চেনেল হয়। গতিকে চেনেলটোৱে যদি উপকৃত কৰিছে নিশ্চয় চেনেলটিক ছাবস্ক্ৰাইব কৰিব, যাতে দৈনিক এনেধৰণৰ ভিডিঅ' লাভ কৰিব পাৰে। আৰু লগতে কমেণ্ট বক্সত কমেণ্ট কৰিব কেনে পাইছে আজিৰ ভিডিঅ'টি, চাই ইনফৰমেশ্যন হৈছে নহৈছে বা আপোনাৰ উপকৃত হয় নহয় সেইটো জনাব। যদি উপকৃত নাই হোৱা ন' বুলি কমেণ্ট কৰিব। নেক্সট অপশ্যন, ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনত 12 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব কোনটো? সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ, শৰৎচন্দ্ৰ সিংহ। গতিকে মনত ৰাখিব, শৰৎচন্দ্ৰ সিংহ হৈছে 1972 চনত অসমৰ মুখ্যমন্ত্ৰী হোৱা ব্যক্তি। নেক্সট অপশ্যন হৈছে 13 নম্বৰ, 13 নম্বৰ। শিৱসাগৰত প্ৰথমখন হাইস্কুল কিমান চনত স্থাপন হৈছিল? শিৱসাগৰত প্ৰথমখন হাইস্কুল কিমান চনত স্থাপন হৈছিল? অপশ্যনত দিছে এ 1843 চনত, বি 1924 চনত, চি 1934 চনত, ডি 1935 চনত। গতিকে এই অপশ্যনৰ শুদ্ধ উত্তৰ কমেণ্ট কৰক। এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো হ'ব? এ ইজ দ্য কাৰেক্ট এনচাৰ, হৈছে 1843 চনত। গতিকে 1843 চনত শিৱসাগৰত প্ৰথমখন হাইস্কুল স্থাপন কৰা হয়। মনত ৰাখিব, হাইস্কুল। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 14 নম্বৰ। গতিকে আৰু কেইটামান সময়ৰ পাছতে ভিডিঅ'টি সামৰিম। গতিকে উপকৃত হৈছে নহৈছে কমেণ্ট বক্সত কমেণ্ট কৰিব। কমতা ৰাজ্যৰ শেষৰগৰাকী ৰজা কোন আছিল? কমতা ৰাজ্যৰ শেষৰগৰাকী ৰজা কোন আছিল? অপশ্যনত দিছে দুৰ্লভ নাৰায়ণ, বি ইন্দ্ৰনাৰায়ণ, চি নৰনাৰায়ণ, ডি শ্ৰীনাৰায়ণ। গতিকে এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কি? সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ, ইন্দ্ৰনাৰায়ণ। গতিকে মনত ৰাখিব যে কমতা ৰাজ্যৰ শেষৰগৰাকী ৰজা আছিল ইন্দ্ৰনাৰায়ণ। নেক্সট অপশ্যন, জয়ন্তীয়াসকলৰ শেষৰগৰাকী ৰজা কোন আছিল? জয়ন্তীয়াসকলৰ শেষৰগৰাকী ৰজা কোন আছিল? অপশ্যনত দিছে দুৰ্লভ নাৰায়ণ, বি ইন্দ্ৰনাৰায়ণ, চি বিজয় নাৰায়ণ, ডি নৰনাৰায়ণ। গতিকে শুদ্ধ উত্তৰ কমেণ্ট কৰক। গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ, বিজয় নাৰায়ণ। গতিকে মনত ৰাখিব, বিজয় নাৰায়ণ হৈছে জয়ন্তীয়াসকলৰ শেষৰগৰাকী ৰজা। গতিকে আজিৰ ইম্পৰ্টেণ্ট জি কে পাৰ্টছ এইকেইটাই আছিল। যদি জি কে কেইটাৰ উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি লাইক কৰিব, লগতে ভিডিঅ'টি উপকৃত হৈছে নহৈছে সেইটো জনাব কমেণ্ট বক্সত। গতিকে সম্পূৰ্ণ নতুন চেনেল হয়, এই নতুন চেনেলটো আগলৈ অনুপ্ৰেৰণা যোগাব, যাতে আপোনাৰ বাবে খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব পাৰোঁ। গতিকে পৰৱৰ্তী ভিডিঅ'ত যিমান পাৰে সিমান শুদ্ধ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। আৰু লাহে লাহে পৰ্যায়ক্ৰমে কাৰেণ্ট এফেয়াৰ্ছ, পলিটিকেল ছায়েন্স, জিঅ'লজি, সকলোখিনি ৰিলেটেড ছ'চিয়েল ষ্টাডি ইত্যাদি আমি ইনফৰমেশ্যন লাহে লাহে দিবলৈ চেষ্টা কৰিম। গতিকে চেনেলটিক ছাবস্ক্ৰাইব কৰিব, যাতে দৈনিক এনেধৰণৰ ভিডিঅ' লাভ কৰিব পাৰে। আৰু আপোনালোকে ভিডিঅ' দিছে অশেষ সময় দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত আপোনাৰ দিন শুভ হওক। ধন্যবাদ।